নমস্কাৰ এনিডক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিবল আইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ মাছ আকাশতে অঘটন সংঘটিত হৈছে মাছ আকাশতে নোহোৱা হৈছে এখন যাত্ৰীবাহী বিমান এখন নোহোৱা হৈছে সন্ধানহীন হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিমানখনত 50 গৰাকী কৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ক্ৰু মেম্বাৰ সহ 50 গৰাকী লোক আছিল বিমানখনত আৰু বিমানখন চীনৰ সীমান্তৱৰ্তীত নাইকিয়া হৈ গৈছে নোহোৱা হৈ গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো এনিডক চাই থকা প্ৰতিগৰাকী দৰ্শকক মাছ আকাশত নোহোৱা হল 50 যাত্ৰী সহ এখন বিমান মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে মাছ আকাশত এখন বিমান নোহোৱা হৈ গৈছে মাছ আকাশত সন্ধানহীন হৈছে এখন বিমান আৰু বিমানখনত ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল এখন বিমানত আৰু ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী থকা বিমানখন নাইকিয়া হৈ গৈছে চীনৰ সীমান্তত সন্ধানহীন হৈছে বিমানখন ৰাছিয়া যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আন 34 বিমানখনৰ আৰু চীনৰ সীমান্তৰ সমীপত তিনডা আছিলে তাতে নোহোৱা হৈ গৈছে মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে তিনডাৰ বিমানবন্দৰলৈ গৈ আছিল বিমানখন চীনৰ সীমান্তৰ সমীপৰ তিনডা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু মাছ আকাশতে পুনৰ নোহোৱা হৈ গৈছে বিমানখন মাছ আকাশত নোহোৱা হল 50 যাত্ৰী সহ এখন বিমান নোহোৱা হৈ গৈছে মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে সন্ধানহীন হৈছে এখন যাত্ৰী ভৰ্তি বিমান আৰু বিমান ক্ৰু আছিল তাত মেম্বাৰ সহ 50 জন যাত্ৰী আছিল বুলি খবৰ আহি পৰিছে চীনৰ সীমান্তত সন্ধানহীন হৈছে বিমানখন ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন আন 34 বিমানখনৰ চীন সীমান্তৰ সমীপৰ তিনডা বিমানবন্দৰলৈ গৈ আছিল বিমানখন ৰাছিয়াৰ মাছ আকাশৰ পৰা সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰীবাহী থকা বিমান সন্ধানহীন হৈছে চীন সীমান্তৰ সমীপৰ তিনডা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু বিমানখনত 50 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে য'ত আছিল 5 জন শিশু আৰু 6 জনকৈ ক্ৰু মেম্বাৰ 50 জনীয়া এখন যাত্ৰীবাহী বিমান মাছ আকাশত নোহোৱা হৈ গৈছে এখনৰ পিছত আন এখন এতিয়া বিমান দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে এবাৰ মাছ আকাশতে নোহোৱা হল বিমান আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতে পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ মাছ আকাশতে নোহোৱা হৈ গৈছে এখন বিমান চীন সীমান্তত সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমান আমুৰৰ অঞ্চলৰ নিৰুদ্দেশ হোৱা ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমানত জ্বলি থকা ফিউজেন্টৰ উদ্ধাৰকাৰী হেলিকপ্টাৰে উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে আৰু পুনৰ মাছ আকাশত অঘটন সংঘটিত হৈছে যাত্ৰী ভৰ্তি বিমান সন্ধানহীন হৈ গৈছে ধ্বংস হোৱাৰ সম্ভাৱনা আছে পুনৰ মাছ আকাশত সন্ধানহীন হৈছে এখন যাত্ৰী ভৰ্তি বিমান আহমেদাবাদ গুজৰাট ঢাকাৰ যি ঘটনা সংঘটিত হৈছে তাৰ পাছতে এবাৰ ৰাছিয়াৰ পৰা আহিছে ভয়ংকৰ খবৰ ৰাছিয়ালৈ মাছ আকাশত নোহোৱা হৈ গৈছে এখন যাত্ৰী ভৰ্তি বিমান নোহোৱা হৈ গৈছে নিৰুদ্দেশ হৈ গৈছে মাছ আকাশতে সন্ধানহীন হৈ আছে এখন যাত্ৰী ভৰ্তি বিমানখনৰ এতিয়াও ধ্বংস হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল পাইলট ক্ৰু মেম্বাৰ 6 জনীয়া এটা দল আৰু তাত আছিল 50 গৰাকী যাত্ৰী মুঠ 50 গৰাকী লোক আছিল বিমানখনত এতিয়া সকলো যাত্ৰীৰ সৈতে বিমানখন ধ্বংস হোৱাৰ আশংকা দেখা গৈছে এই দুৰ্ঘটনা সংঘটিত হৈছে চীন সীমান্তৰ ৰাছিয়া আমুৰ অঞ্চলত আকাশতে নোহোৱা হৈ গৈছে বিমানখন প্ৰাথমিক তথ্য অনুসৰি জানিব পৰা গৈছে যে বিমানখনত 6 গৰাকী ক্ৰু মেম্বাৰ আৰু মুঠ 50 গৰাকী যাত্ৰী আছিল আৰু 5 গৰাকী শিশু আছিল বুলিও জানিব পৰা গৈছে মাছ আকাশতে নোহোৱা হৈ গৈছে বিমান পুনৰ অঘটন দেখিবলৈ পোৱা গৈছে মাছ আকাশত নোহোৱা হৈছে 50 গৰাকী যাত্ৰী থকা এখন বিমান মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে
আকাশতে সন্ধানহীন হৈ গৈছে এখন বিমান বিমানখনত ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে চীন সীমান্তত সন্ধানহীন হৈছে এখন বিমান ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ গৈছে ৰাইডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আন 34 বিমানখন চীন সীমান্তৰ সমীপৰ কিণ্ডাৰ বিমানবন্দৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে যেহেতু পুনৰ ইখনৰ পিছত সিখন বিমান দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে এবাৰ পুনৰ মাছ আকাশতে অঘটন সংঘটিত হৈছে এখন বিমান আকাশতে সন্ধানহীন হৈ গৈছে এখন যাত্ৰীবাহী বিমান মাছ আকাশত নোহোৱা হৈ গৈছে চীন সীমান্ত সন্ধানহীন হৈ গৈছে বিমানখনৰ ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে 50 জন যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু ৰাছিয়াৰ মাছ আকাশৰ পৰাই সন্ধানহীন হৈ গৈছে এখন যাত্ৰীবাহী বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু তেনে অৱস্থাতে নোহোৱা হৈ গৈছে সন্ধানহীন হৈ গৈছে বিমানখনত 50 গৰাকী যাত্ৰী আছিল আৰু 5 গৰাকী শিশু আছিল বুলি জানিব পৰা গৈছে য'ত ক্ৰু মেম্বাৰ আৰু পাইলট সহ 5 জন লোক আছিল তাৰো কোনো সন্ধান লাভ কৰা নাই এখনৰ পিছত আন এখন এটা সঘনাই ঘটিছে বিমান দুৰ্ঘটনা পুনৰ অঘটন সংঘটিত হৈছে মাছ আকাশতে নোহোৱা হৈ গৈছে এখন বিমানখন নোহোৱা হৈ গৈছে সন্ধানহীন হৈছে বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৰাছিয়াত মাছ আকাশৰ পৰাই সন্ধানহীন হৈ গৈছে এখন যাত্ৰীবাহী বিমানখন নোহোৱা হৈ গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এখনৰ পিছত আন এখন এতিয়া বিমান দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে এবাৰ মাছ আকাশতে নোহোৱা হৈছে বিমান আহমেদাবাদৰ যি ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু তাৰ পিছতে এতিয়া পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিমান মাছ আকাশত নোহোৱা হৈ গৈছে এখন যাত্ৰীবাহী বিমান চীন সীমান্তত সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমান আমুৰ অঞ্চলত নিৰুদ্দেশ হোৱা ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমানত জ্বলি থকা ফিউজেনটোৰ উদ্ধাৰকাৰী হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে মাছ আকাশত অঘটন সংঘটিত হৈছে যাত্ৰীবাহী ভৰ্তি যি বিমান আছিল সেই বিমানখন হঠাৎ সন্ধানহীন হৈ পৰিছে ধ্বংস হোৱাৰ সম্ভাৱনা আছে বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ সম্ভাৱনা আছে যেহেতু তাত 50 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে হাহাকাৰ ৰূপ হৈছে হাহাকাৰ পৰিস্থিতি হৈছে যেহেতু 50 গৰাকী যাত্ৰী আছিল বিমানখনত পুনৰ মাছ আকাশত সংঘটিত হৈছে ভয়ংকৰ অঘটন সংঘটিত হৈছে মাছ আকাশত যাত্ৰী ভৰ্তি বিমান এতিয়া সন্ধানহীন হৈ গৈছে আহমেদাবাদ গুজৰাট ঢাকা আৰু তাৰ পিছতে এবাৰ ৰাছিয়াৰ পৰা আহিছে ভয়ংকৰ খবৰ আহিছে আহমেদাবাদ গুজৰাট ঢাকাৰ পিছতে এবাৰ ৰাছিয়াৰ পৰা ভয়ংকৰ খবৰ আহিছে মাছ আকাশতে সন্ধানহীন হৈছে যাত্ৰী ভৰ্তি বিমানখন এতিয়া ধ্বংস হোৱাৰ আশংকা দেখা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল পাইলট ক্ৰু মেম্বাৰ সহ 6 জনীয়া এটা দল আৰু শিশু আছিল 5জনকৈ শিশু আছিল মুঠ 50 গৰাকী যাত্ৰী আছিল 50 গৰাকী যাত্ৰী যেহেতু আছিল এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সকলো যাত্ৰীৰ সৈতে বিমানখন ধ্বংস হোৱাৰ আশংকা দেখা দিয়া গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছে চীন সীমান্তৰ ৰাছিয়াৰ আমুৰ অঞ্চলত এতিয়া সংঘটিত হৈছে এখন বিমান নোহোৱা হৈ গৈছে সন্ধানহীন হৈ পৰিছে আৰু জানিব পৰা মতে বিমানখনত 6 গৰাকী ক্ৰু মেম্বাৰ আৰু 50 গৰাকী যাত্ৰী আছিল তাৰে 5টি শিশু আছিল বুলি জানিব পৰা গৈছে মাছ আকাশত পুনৰ অঘটন হৈছে নাইকিয়া হৈ গৈছে এখন যাত্ৰীবাহী বিমানখন নোহোৱা হৈ গৈছে মাছ আকাশতে 50 জনীয়া যি যাত্ৰীবাহী এখন বিমান উৰিছিলে বিমানখন নোহোৱা হৈ গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমানখনৰ ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে চীন
সীমান্তত সন্ধানহীন হৈছে বিমানখন ৰাছিয়া যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাইডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আন 34 বিমানখনৰ আৰু চীন সীমান্তৰ সমীপত তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু তেনে অৱস্থাতে সন্ধানহীন হৈ পৰিছে বিমানখন ৰাছিয়াৰ মাছ আকাশৰ পৰা এতিয়া সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমানখন নোহোৱা হৈ গৈছে আৰু বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী মাছ আকাশত নোহোৱা হৈছে 50 যাত্ৰীবাহী সহ এখন বিমান মাছ আকাশত পুনৰ অঘটন দেখা দিয়া গৈছে অঘটন সংঘটিত হৈছে 50 গৰাকী যাত্ৰী আছিল বিমানখনত আৰু মাছ আকাশতে সেই বিমানখন সন্ধানহীন হৈ পৰিছে এখন বিমান মাছ আকাশত সন্ধানহীন হৈ পৰিছে বিমান ক্ৰু সহ 50 গৰাকী যাত্ৰী আছিল বিমানখনত 50 গৰাকী যাত্ৰী আছিল চীন সীমান্তত সন্ধানহীন হৈ গৈছে বিমানখন ৰাছিয়া যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাইডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন আন 34 বিমানখন চীন সীমান্তত সন্ধানহীন হৈছে বিমানখন ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে বুলি জানিব পৰা গৈছে ৰাইডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন আন 34 বিমানখনৰ চীন সীমান্তৰ সমীপত তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু তেনে অৱস্থাতে মাছ আকাশতে নোহোৱা হৈ গৈছে নিৰুদ্দেশ হৈ গৈছে বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী আৰু চীন সীমান্তৰ যি সমীপত তিনটা বিমানবন্দৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে বিমানখনত 50 গৰাকী যাত্ৰী আছিল য'ত আছিল 5 জন শিশু আছিল আৰু 6 জন ক্ৰু মেম্বাৰ আছিল এখনৰ পিছত আন এখন এতিয়া বিমান দুৰ্ঘটনাই দেখা দিছে বিমান দুৰ্ঘটনা সংঘটিত হৈছে মাছ আকাশতে নোহোৱা হৈছে এখন 50 যাত্ৰীবাহী এখন বিমান 50 গৰাকী যাত্ৰী আছিল বিমানখনত মাছ আকাশতে নোহোৱা হৈ গৈছে চীন সীমান্তত সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমান আমুৰ অঞ্চলত নিৰুদ্দেশ হোৱা ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমানত জ্বলি থকা ফিউজেনটো উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে পুনৰ মাছ আকাশত অঘটন সংঘটিত হৈছে যাত্ৰী ভৰ্তি বিমান এতিয়া সন্ধানহীন হৈ গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধ্বংস হোৱাৰ সম্ভাৱনা আছে বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ সম্ভাৱনা আছে মাছ আকাশতে যেহেতু নোহোৱা হৈ গৈছে এখন বিমান এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আচলতে হৈছে কি বিমান দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে পুনৰ মাছ আকাশত এবাৰ নোহোৱাই হৈ গৈছে এখন বিমান যেহেতু পৰৱৰ্তী সময়ত আমি জানিব পাৰিছো যে বিমানে কোনো ঠাইত খুনিয়াই অঘটন সংঘটিছে কিন্তু এবাৰ বিমানখনেই নোহোৱা হৈ গৈছে সন্ধানহীন হৈ গৈছে ধ্বংস হোৱাৰ সম্ভাৱনা আছে এবাৰ আহমেদাবাদৰ গুজৰাট ঢাকাৰ যে বিমান দুৰ্ঘটনা তাৰ পিছতে এবাৰ ৰাছিয়াৰ পৰা আহিছে ভয়ংকৰ খবৰ আহি পৰিছে মাছ আকাশতে সন্ধানহীন হৈছে যাত্ৰী ভৰ্তি বিমানখন মাছ আকাশতে নোহোৱা হৈ গৈছে চীন সীমান্তত সন্ধানহীন হৈছে বিমানখন ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন আন 34 বিমানখনৰ চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু তাৰ পিছতে মাছ আকাশত নোহোৱা হৈছে 50 যাত্ৰীবাহী এখন বিমান মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে সন্ধানহীন হৈ গৈছে এখন বিমানখনত আছিল 50 গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল 6 জন আৰু তাত 5 জন শিশু আছিল বুলিও জানিব পৰা গৈছে ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত এবাৰ পুনৰ মাছ আকাশত নোহোৱা হৈ গৈছে এখন বিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চীন সীমান্তত সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমান চীন সীমান্তত এখন বিমান নোহোৱা হৈ গৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ মাছ আকাশত অঘটন সংঘটিত হৈছে যাত্ৰী ভৰ্তি বিমান সন্ধানহীন হৈছে আৰু ধ্বংস হোৱাৰো সম্ভাৱনা আছে সম্পূৰ্ণৰূপে বিমানখন ধ্বংস হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে
ক্ৰু মেম্বাৰ আছিল 6 জন আৰু 5 জন শিশু আছিল বুলি জানিব পৰা গৈছে 50 গৰাকী যাত্ৰী আছিল বিমানখনত এতিয়া সকলো যাত্ৰী সহিতে বিমানখন ধ্বংস হোৱাৰ আশংকাই দেখা দিছে সম্পূৰ্ণৰূপে বিমানখন ধ্বংস হোৱাৰ আশংকাই দেখা দিছে দুৰ্ঘটনা সংঘটিত হৈছে চীন সীমান্তৰ ৰাছিয়াৰ আমুৰ অঞ্চলত পুনৰ অঘটন দেখা দিছে মাছ আকাশতে নোহোৱা হৈছে এখন যাত্ৰীবাহী বিমান প্ৰাথমিক তথ্য অনুসৰি আমি জানিব পাৰিছো যে বিমানখনত 6 গৰাকী ক্ৰু মেম্বাৰ আৰু 5 গৰাকী শিশু আছিল মুঠ 50 গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে 50 গৰাকী যাত্ৰী সহ এখন বিমান মাছ আকাশতে নোহোৱা হৈ গৈছে ভয়ংকৰ খবৰ আহি পৰিছে এই মুহূৰ্তত মাছ আকাশতে পুনৰ অঘটন সংঘটিত হৈছে মাছ আকাশত সন্ধানহীন হৈছে এখন বিমানখনত ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল 50 জন যাত্ৰীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে চীন সীমান্তত সন্ধানহীন হৈছে এখন বিমান আৰু ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন 34 বিমানখনৰ চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন মাছ আকাশতে পুনৰ নোহোৱা হৈছে এখন বিমান 50 গৰাকী যাত্ৰী ভৰ্তি এখন বিমান মাছ আকাশতে নোহোৱা হৈ গৈছে মাছ আকাশত পুনৰ অঘটন সংঘটিত হৈছে মাছ আকাশত সন্ধানহীন হৈছে এখন বিমানখন মাছ আকাশতে নোহোৱা হৈ গৈছে বিমানখনৰ ক্ৰু মেম্বাৰ সহ 50 গৰাকী যাত্ৰী আছিল চীন সীমান্তত সন্ধানহীন হৈছে চীনৰ সীমান্তৱৰ্তী এলেকাত সন্ধানহীন হৈছে এখন বিমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন বিমান মাছ আকাশতে সন্ধানহীন হৈ গৈছে আৰু চীন সীমান্তৰ সমীপৰ যি তিনটা বিমানবন্দৰ তালৈ গৈ আছিল বিমানখন মাছ আকাশতে 50 গৰাকী যাত্ৰী থকা এখন বিমান নোহোৱা হৈ গৈছে পুনৰ মাছ আকাশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাছিয়াৰ মাছ আকাশৰ পৰা সন্ধানহীন হৈছে এখন যাত্ৰীবাহী বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী চীন সীমান্তৰ সমীপত তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু বিমানখনত 50 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে তাৰে 5 জন শিশু বুলিও জানিব পৰা গৈছে আৰু লগতে 6 জনকৈ ক্ৰু মেম্বাৰ আছিল বিমানখনত এখনৰ পিছত আন এখন এতিয়া সঘনাই বিমান দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ মাছ আকাশতে নোহোৱা হৈছে বিমান আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছতে পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিমানত চীনৰ সীমান্তত সন্ধানহীন হৈছে এখন বিমান আমুৰ চহৰৰ নিৰুদ্দেশ হোৱা ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমান জ্বলি থকা ফিউজেনটো উদ্ধাৰ কৰি হেলিকপ্টাৰে উদ্ধাৰ কৰিছে বুলিও জানিব পৰা গৈছে পুনৰ মাছ আকাশত অঘটন সংঘটিত হৈছে যাত্ৰী ভৰ্তি বিমান সন্ধানহীন হৈছে ধ্বংস হোৱাৰো আশংকা আছে বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা আছে যিহেতু বিমানখনত 50 গৰাকীকৈ যাত্ৰী আছিল আৰু 50 গৰাকী যাত্ৰীৰ লগত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিমানখন মাছ আকাশতে সন্ধানহীন হৈ গৈছে আহমেদাবাদ লগতে গুজৰাট ঢাকাত যি ভয়ংকৰ বিমান দুৰ্ঘটনা হৈছিল আৰু তাৰ পিছতে এবাৰ ৰাছিয়াৰ পৰা আহিছে ভয়ংকৰ খবৰ মাছ আকাশতে ৰাছিয়াত সন্ধানহীন হৈ গৈছে যাত্ৰী ভৰ্তি বিমানখনত এতিয়া ধ্বংস হোৱাৰ আশংকাই দেখা দিছে